নমস্কাৰ ছাৰ বাইদেউসকল। অৱশেষত চৰকাৰী কৰ্মচাৰীসকলৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে চৰকাৰে, যাৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকলো উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে অৱগত যে যিসকল চৰকাৰী কৰ্মচাৰী 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰে, সেইসকল চৰকাৰী কৰ্মচাৰীয়ে সেই বছৰটোৰ বাৰ্ষিক ইনক্ৰিমেণ্টৰ সুবিধা নাপায়। আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ভিত্তিত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰি কৈছে যে এতিয়াৰে পৰা যিসকল চৰকাৰী কৰ্মচাৰী 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰিব, সেইসকল চৰকাৰী কৰ্মচাৰীও সেই বছৰটোৰ বাৰ্ষিক ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব। অৰ্থাৎ তেওঁলোকো এই বাৰ্ষিক ইনক্ৰিমেণ্টৰ যোগ্য বুলি বিবেচিত হ'ব। আৰু ৰাজ্য চৰকাৰসমূহেও এই নিয়ম প্ৰযোজ্য কৰিব পাৰে। আৰু ইয়াৰ আধাৰতে ৰাজস্থান চৰকাৰে শেহতীয়াকৈ এই নতুন নিয়ম কাৰ্যকৰী কৰিছে। আৰু আশা কৰা হৈছে যে আমাৰ অসম চৰকাৰেও অতি শীঘ্ৰে এই বিষয়টোৰ ওপৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিশ্চয় সুখবৰ দিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।